Hello beautiful people, মোৰ YouTube চেনেলৰ আনিটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কলকাতা বুলি ক'লে আপোনালোকৰ কোনগিটা জেগালৈ মনত পৰে বাৰু? নিশ্চয়কৈ ভিক্টোৰিয়া মেমৰিয়েল, হাওৰা ব্ৰিজ, দক্ষিণেশ্বৰ নহয় জানো? কিন্তু ইয়াত কিও ধুনিয়া ধুনিয়া কেইটামান জেগা আছে যোনবোৰ প্ৰায় মানুহবোৰে চিনিয়ে নাপায়। আজি দুদিনমান আগত আমি তেনেকুৱা এডোখৰ ঠাইলৈ গৈছিলো আৰু মই মোমেন্টছখিনি ক্যাপচাৰ কৰি থৈছিলো, ভাবিছিলো আপোনালোককো দেখুৱাম। আহকচোন ভিডিঅ'টো আগলৈকে চাওঁ আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আজি আমি আহিছো পৰেশনাথ টেম্পল। এটো অলপ মানে ইমানটা হেৰি হোৱা নাই, হাইপ হোৱা নাই, এক্সপ্লোৰ হৈ আছে এতিয়ালৈকে। আমি আজি একমান চাব লাগিছে। আজি দেখিছো বাৰু এটা মানুহ এনেই, কিন্তু মানে গম পোৱা মতে এইটো বহুত আণ্ডাৰ হাইপড হয়, মানে বহুত ধুনীয়া এটা জেগা যোনটো এক্সপ্লোৰ কৰিব লাগে। কলকাতা বুলি ক'লে মানে এই জেগাটো কোনো নকয়, কিন্তু সঁচাকৈ বহুত ধুনীয়া জেগাটো। এই ঠাইখিনি কলকাতা জৈন টেম্পল, লগতে ইয়াক পৰেশনাথ টেম্পল বুলিও জনা যায়। এই মন্দিৰটো 1867 চনত ৰায় বদ্ৰীদাস বাহাদুৰ মুকিম নামৰ এজন ব্যক্তিয়ে স্থাপন কৰিছিল। খুব সুন্দৰ জেগা, বিশেষকৈ আমি আবেলি সময়ত যেতিয়া গৈছিলোঁ মন্দিৰটো খুব ভাল লাগিছিল। ইমান ধুনীয়া চাওকচোন দেখিবলৈ, আৰু সূৰ্যাস্তৰ সময়ত যে খুব বেছি ধুনীয়া লাগে জেগাডোখৰ। আন এডোখৰ নতুন ঠাইলৈ অতি সোনকালে আহি আছোঁ, আপোনালোক কিন্তু ৰৈ থাকিব দেই, আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব যে এই পৰেশনাথ টেম্পলটো চাই আপোনালোকৰ কেনেকুৱা লাগিল।